গুৱাহাটীৰ গুৰু নানক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ বাৰ্ষিক অধিৱেশন উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় বিশেষ অনুষ্ঠান। এই অনুষ্ঠানতে কেইবাগৰাকী শিক্ষকক সম্বৰ্ধনা জনাই বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াকো সম্বৰ্ধনা জ্ঞাপন কৰিলে স্কুল কৰ্তৃপক্ষই। 12 ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হৈ পৰে অধিৱেশন। বিদ্যালয়খনৰ কেইবাগৰাকী শিক্ষাৰ্থীয়ে পৰিৱেশন কৰিলে গীত নৃত্য। As we look back on the past years, we can't help but feel grateful for the journey we have. আমাৰ গাৰ্জিয়ানৰ এইটো আমাৰ এটা ডিমান্ড আছিলে যে অলপ ভালকে বছৰিকীয়া অনুষ্ঠান পাতাৰ কাৰণে সেইকাৰণে আমি এবাৰ পাতিছোঁ। এইটো প্ৰথমবাৰ আমি বিদ্যালয়ৰ বাহিৰত কৰিছোঁ। এই আমাৰ কাৰণে এটা এক্সপিৰিয়েঞ্চ হৈ আছে। আমি চেষ্টা কৰিছোঁ বহুত ধুনীয়াকৈ নিয়ম অনুসাৰে কৰাৰ কাৰণে। আপোনালোকে চাইছে ইমান ধুনীয়া হৈ আছে। আমি আমাৰ যিবোৰ শিক্ষকে শিক্ষিকাই এইবোৰ বাচ্চাক তৈয়াৰ কৰিছে সিহঁতক প্লাছ অভিভাৱকবোৰক আমি বহুতেই অন্তৰৰ পৰা ধন্যবাদ দিছোঁ। আমাৰ মেনেজমেণ্টে আমাক ইমান সহায় কৰিছে, যি বস্তু বিচাৰিছোঁ আমাক দিছে। আমি ভাবোঁ যে ভৱিষ্যতেও আমি এনেকুৱা প্ৰগ্ৰাম আৰু কৰিম। ইয়াতে একচুৱেলি কি হয়, আমাৰ ল'ৰা ছোৱালীবোৰ আজিকালি আমাৰ অসমীয়া কলাকৃষ্টি ভাৰতীয় কলাকৃষ্টি ইমান সিহঁতে নাজানে। আমাৰ কিতাপবোৰতো ইমানকৈ ভালকৈ দিয়া নাই। সেইকাৰণে আমি ইয়াতে বড়ো নৃত্য, বিহু নৃত্য, ৰাভা নৃত্য চব আমি সন্নিৱিষ্ট কৰিছোঁ। খালি শিকোৱা নহয়, সিহঁতক কৈছোঁ যে বড়ো নৃত্য কেনেকুৱা হয়, ৰাভা নৃত্যটো কেনেকৈ আহিছে। আমি যেনেকৈ এটা গান শিকাইছোঁ আমি টি গাৰ্ডেন ছং, সেইটো ক'ৰ পৰা উৎপত্তি হ'ল, ৰূপ কুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা কি গান লিখিছে। তো সেইকাৰণে